শুভন দিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে ক্লাছ 10ৰ মেথছৰ আমি বিভিন্ন ধৰণৰ এক্সাৰসাইজ বিলাকৰ প্ৰবলেম বিলাক সলভ কৰিব আৰম্ভ কৰিছো। আমি ইয়াৰ আগত এটা ক্লাছ কৰিছো আৰু অনুশীলনী 3.3 ক্লাছ 10ৰ যিখন পাঠ্যপুথি আছে তাৰে অনুশীলনী 3.3 যিবিলাক অংক আছে যে ৰৈখিক সমীকৰণ জোৰৰ সমাধান পদ্ধতি, তাৰে প্ৰথম যেটো পদ্ধতি প্ৰতিস্থাপন পদ্ধতি, এই পদ্ধতিৰ আমি অংক ইতিমধ্যে আৰম্ভ কৰিছো। তাৰে আজি আমি দ্বিতীয় অংক এটা লৈ তোমালোকৰ ওচৰত হাজিৰ হৈছো। এই দ্বিতীয় অংকটো কেনেহেন ধৰণৰ দিয়া আছে এইটো প্ৰথমতে চাই লবা। ইয়াতে কি দিছে, ইয়াতে 1 নম্বৰ প্ৰশ্ন যেটো আছিল যোৱা আলোচনাত যে তলত দিয়া সমীকৰণ জোৰবিলাক প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা এনেকে লিখা আছিল। ইয়াৰে 2 নম্বৰ যেটো প্ৰশ্ন, এই 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, s - t = 3 আৰু দ্বিতীয় সমীকৰণটো আছে s/3 + t/2 = 6। গতিকে এই সমীকৰণ জোৰৰ সমাধান উলিয়াব লাগে। ইয়াতে অন্য সমীকৰণ বিলাকত কি আছিল আমি দেখিছো আগৰ অংক বিলাকত যে কি প্ৰথম যেটো অজ্ঞাত ৰাশি বা চলক ৰাশি এটো s আছিল, দ্বিতীয়টো কি আছিল y আছিল, কিন্তু ইয়াতে কি আছে s আৰু t আছে। গতিকে আমি ইয়াতে বেলেগ একো নাই, ইয়াতে আমি কি কৰিব লাগিব s ৰ মান আৰু t ৰ মান উলিয়াব লাগিব। গতিকে পদ্ধতিটো কি আছিল প্ৰতিস্থাপন পদ্ধতি। এই প্ৰতিস্থাপন পদ্ধতিৰে আমি কেনেকৈ ইয়াক সমাধান কৰিম, একেবাৰে সহজ এইটো পদ্ধতি। এনেকৈ কৰিম যে আমি s - t = 3 এটো আমি 1 নম্বৰ সমীকৰণ বুলি ধৰি লৈছো। এটো 1 নম্বৰ সমীকৰণ আৰু এইটো সমীকৰণ অলপমান সিম্পলিফাই কৰি ল'ব লাগিব। ইয়াতে 2 নম্বৰ লিখাৰ আগতে অলপমান কি কৰি ল'ব লাগিব, সিম্পলিফাই কৰি ল'ব লাগিব। কেনেকৈ লম আমি এটো চাই লবা যে ইহতৰ লসাগু উলিয়াই লম। ইহতৰ লসাগু কি 3 আৰু 2 ৰ লসাগু হল 6। এতিয়া গোটেই সমীকৰণটোক যদি আমি 6 ৰে পূৰণ কৰো তেতিয়া কেনেকুৱা হ'ব, নিশ্চয় এনে হ'ব। গোটেই সমীকৰণটোক পূৰণ কৰিছো, 6 ৰে পূৰণ কৰিলে এনেকুৱা হ'ব। এটো কি হ'ব, 3 ৰে 6 2 বাৰ যাব, 2 ৰে 6 3 বাৰ যাব। এটো হ'ব 2s আৰু এটো হ'ব কি 3t আৰু ইকুৱেল 6 6 গুণ 36। এটো 2 নম্বৰ সমীকৰণ। এটো আমি পাই গলো। এতিয়া 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ পাই গলো। ইয়াত তাৰ মানে এই ৰূপটো দিয়া নাছিল, আমি এই ৰূপটোলৈ লৈ গৈছো। কেনেকৈ লৈ গৈছো যে ইয়াতে আমি চাব লাগিব যে ইটো কি আছে s/3 + t/2 আছে। এই দুটাৰ এলসিএম আমি উলাই লম। এলসিএম কি হ'ব 6 হ'ব, অৰ্থাৎ লসাগু 6। এতিয়া 6 ৰে গোটেই সমীকৰণটোক যেতিয়া পূৰণ কৰি দিম তেতিয়া আমি এনেকৈ ইটোকো পূৰণ কৰিম, ইটোকো পূৰণ কৰিম, ইটোকো পূৰণ কৰিম। পূৰণ কৰিলে ইয়াক সিম্পলিফাই কৰিলে এইটো হ'ব। গতিকে আমি দেখিলো 1 আৰু 2টা সমীকৰণ পালো। এতিয়া 1 নম্বৰ সমীকৰণৰ পৰা আমি কি কৰিব পাৰো, আমি s ৰ মানটো উলিয়াই লব পাৰো। এই কাৰণে আমি লিখছো 1 implies s ৰ মানটো ইটো t টো ইফালে গলে কি হ'ব t + 3। ইটো 3 নম্বৰ সমীকৰণ বুলি ধৰি ললো। এতিয়া আমি কি কৰিম, এই 2 নম্বৰ সমীকৰণত আমি কি কৰিম যে 2 নং সমীকৰণত কিহৰ মান বহুৱাম, s ৰ মান বহুৱাই। s ৰ মান বহুৱাই পাও কি পাম, 2 নম্বৰ সমীকৰণত s ৰ মান বহুৱাই দিম। ইয়াতে s ৰ সলনি আমি কি লিখিম t + 3 আৰু এটো 3t আছে আৰু 36। এতিয়া এইখিনি সিম্পলিফাই কৰিম। এটো 2 3 হ'ব প্লাস 2 3 গুণ 6 আৰু এটো প্লাস আছে প্লাস 3t আৰু এটো 36। এইখিনি আমি ইয়াতে নাতে, গতিকে আমি ইফালে লৈ গৈছো। ইয়াতে লৈ গলে কি হ'ব, এটো 2t আছে আৰু 3t আছে। এই দুটা যোগ কৰিলে কি হ'ব 5t। তাৰ পিছত এটো 36 ইফালে থাকিল।
এটা ইয়াতে কি 6 আছে 6 টো যদি ইফালে যায় কি হ'ব -6 হ'ব নিশ্চয় গতিকে 5t ইকুয়াল কি হ'ব 30 হ'ব গতিকে t ইকুয়াল কি হ'ব পাছেৰে 30 ক ইবাৰ যাব 6 বাৰ যাব এতেকে এতিয়া কি কৰিম আমি t টো আমি 6 পালো এতিয়া s ৰ মান আমি ক'ত বহুৱাম 3 বহুৱাব পাৰো গতিকে আমি কি লিখিম যে সৰি t ৰ মান কিহত বহুৱাম 3 t ৰ মান আমি কিহত বহুৱাম 3 নং সমীকৰণত বহুৱাই পাওঁ 3 নং সমীকৰণত বহুৱালে বা বহুৱাই পাওঁ কি হ'ব এটো s t হলে কি হ'ব t ৰ মান 6 আছে 6 প্লাস 3 এটো কি হ'ব 9 হ'ব গতিকে আমি নিৰ্ণয় সমাধান কি পালো প্ৰথম চলক ৰাখি s ৰ মান কি পালো 9 পালো s ৰ মান 9 আৰু দ্বিতীয় চলক ৰাখি t ৰ মান 6 পালো এইটো আমি এনে ধৰণে কি কৰিব পাৰো সমাধান কৰিব পাৰো s ৰ মান 9 পালো t ৰ মান 6 পালো এতিয়া আমি এইটো সিদ্ধ হৈছে না নাই আমি চাব পাৰো ইয়াতে যদি আমি s ৰ মান 9 বহুৱাই দিও ইয়াতে t ৰ মান যদি আমি 6 বহুৱাই দিও 9 t s গলে 3 ইটো হৈ গল আৰু ইয়াতে 9 আৰু t বহুৱালে কি হ'ব চাবা এইটো আমি যদি এতে s ৰ মান 9 বহুৱাই দিও 3 ৰে কিবাৰ যাব 3 বাৰ যাব আৰু ইয়াতে যেহেতু s ৰ মান 6 বহুৱাম 2 ৰে 3 বাৰ গল 3 3 6 হল গতে ইফালে বাওফাল সমান অসফাল হৈ গল ইয়াতো বাওফাল সমান সফাল হ'ব ইয়াতো বাওফাল সমান সফাল হ'ব গতিকে এইটো আমি সত্যাপন কৰি চাব পাৰো যে উত্তৰটো ঠিকই আছে নে নাই গতিকে এনেহেন ধৰণে আমি কি কৰিব পাৰো প্ৰতিস্থাপন পদ্ধতিৰে খুব সহজে সমাধান কৰিব পাৰো এইবিলাক আমি ডিটেইলছত গৈ আছো পিছত যদি তোমালোকৰ পৰা ৰেসপন্স পাওঁ তোমালোকে যদি বুজি পোৱা ভালকে তেতিয়া আমি আৰু অলপ স্পিড লম বেলেগ যাতে আমি তোমালোকৰ অভ্যাসৰ কাৰণে আমি কিছুমান অংক এৰি আমি যাতে পৰৱৰ্তী অংকবিলাকলৈ যাব পাৰো তেনেকৈ কৰিলে তোমালোকৰ বেছি লাভ হ'ব আৰু কোৰ্সটো বেছি সোনকালে শেষ হ'ব ইয়াৰ পিছত আমি পৰৱৰ্তী অংকলৈ গৈ আছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ইয়াৰ পৰৱৰ্তী অংকলৈ আহিছো এই অংকটো কি দিয়া আছে আমি এটো প্ৰথমতে চাই লব লাগিব ইয়াতে দিয়া আছে কি এক নম্বৰ যেটো সমীকৰণ 3x - y = 3 9x - 3y = 9 এইটো আমি কেনেকৈ সমাধান কৰিম এটো আমি প্ৰথমতে চাই লম ইয়াত সমাধান কৰিব লাগিলে প্ৰথমতে আমি 3x - y = 3 এটো সমীকৰণ আমি লিখি ললো এটো এক নম্বৰ বুলি আৰু এটো কি আছে 9x - 3y = 9 এটো আমি 2 নম্বৰ বুলি ধৰি ললো এতিয়া আমি এটা কাম কৰিলো আমি 1 ৰ পৰা আমি কি কৰিম x ৰ মানটো আমি উলিয়াই লব পাৰো x ৰ মানটো উলিয়াই ললে এনেকুৱা হ'ব x = y + 3/3 এটো 3 নম্বৰ সমীকৰণ হৈ গল এতিয়া কি কৰিম আমি x ৰ মান আমি কি কৰিম 2 ত বহুৱাই 2 নং সমীকৰণত বহুৱালে কি পাম সমীকৰণত বহুৱাই পাওঁ কি পাওঁ এটো আমি চাই লব লাগিব ইয়াতে আমি x ৰ সলনি আমি এটো বহুৱাই লম y + 3 - 3y = 9 ইয়াতে এটো এই 3 ৰে এই 9 3 বাৰ গল এতিয়া ইয়াতে পূৰণ কৰি দিলে হল এটো 3y আৰু 3 3 গুণ 9 ইফালে 3y = 9 এটা ইটো কেনসেল হল আমি দেখা পালো 9 = 9 ইয়াৰ পৰা আমি কি বুজি পাম যে ইয়াতে আমি কি বল দেখিলো 9 = 9 আমি y মানটো এনেহেন মান হ'ব ইয়াৰ অৰ্থ ইটোৱে 9 = 9 মানে দুয়োফালটো সমানে হল ইয়াৰ অৰ্থটো ইটোৱে হয় যে y অসীম সংখ্যক মান আছে y কি আছে অসীম সংখ্যক মান আছে ইয়াৰ পৰা আমি এই কথাটো গম পাম y এটাই মান অদ্বিতীয় সমাধান নাথাকে আসলে এই সমীকৰণ জলত অদ্বিতীয় সমাধান নাথাকে অদ্বিতীয় সমাধান মানে এটা x ৰ মান এটা y ৰ মান এনেকে নাথাকে ইয়াত কি থাকে x ৰ মান অসীম সংখ্যক থাকিব y ৰ মান অসীম সংখ্যক থাকিব প্ৰথমতে আমি কি পালো y ৰ মান অসীম সংখ্যক বুলি পালো তাৰ পিছত আমি দেখা পাম এই x ৰ যেহেতু y টো জড়িত হৈ আছে গতিকে
y টো জড়িত হৈ থকাৰ কাৰণে x ৰ মানটো কি হ'ব অসীম সংখ্যক হ'ব গতিকে এইখিনি আমি ইয়াতে লিখি ল'ব লাগিব যে এতেকে y কি আছে অসীম সংখ্যক মান ইয়াৰ অৰ্থটো এইটোৱে মান থাকিব আৰু ইয়াতে আমি এটা লিখি ল'ব পাৰো এনেকে যেহেতু x equal y plus 3/3 তাৰমানে y টো জড়িত হৈ আছে x ৰ লগত এতেকে x ৰ অসীম সংখ্যক কি থাকে মান থাকিব অসীম সংখ্যক মান থাকিব ইয়াৰ অৰ্থ এইটোৱে যে এতেকে প্ৰদত্ত সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকিব ইয়াত এটা সমাধান আমি নাপাও বা অদ্বিতীয় সমাধান নাপাও অসীম সংখ্যক সমাধান থাকিব এই কথাটো আমি পিছত অলপ বেলেগ ধৰণেও গম পাম কিন্তু মই আজি নকওঁ পিছত কম কিন্তু অদ্বিতীয় সমাধান হয় নে অসীম সংখ্যক সমাধান হয় সমীকৰণ জোৰ আমি এই কথাটো আমি বেলেগ ধৰণেও উলিয়াই ল'ব পাৰো তাৰ কাৰণে আমাৰ উপায় আছে আৰু সেই উপায়টো মই আজি নকওঁ আমি নেক্সট ক্লাছত হেতু কম কেনেকৈ পাও যেতিয়া আমি অংকবিলাক কৰি থাকিম যেতিয়া কন্ডিশন আহিব তেতিয়া আমি এই কথাটো কম তেতিয়া তোমালোকৰ এই অংকবিলাক আৰু সহজ হৈ যাব কিন্তু আজি এটা হিন্টস দি থৈ দিম মই ইয়াতে তুমি চাবা এইটো আসলতে এই সমীকৰণটো আৰু এই সমীকৰণ যেটো আছে ইটো সমীকৰণ আসলতে ইয়াৰ 3 গুণ কৰিলে এই প্ৰথম সমীকৰণটো 3 গুণ কৰিলে এই সমীকৰণটো পাম তাৰ মানে আলটিমেটলি কথাটো ইটোৱে যে দুয়োটা সমীকৰণ একেই যেতিয়া দুটা সমীকৰণ একে হয় তেতিয়া কি হয় আমি একদম ইন শর্ট ক'ব লাগিলে তাৰ অসীম সংখ্যক কি থাকিব সমাধান থাকিব অকল অদ্বিতীয় সমাধান নাথাকে অকল x আৰু y এটা সমাধান নাথাকে অসীম সংখ্যক সমাধান থাকিব এইখিনিয়ে কথা ইয়াৰ পিছত আমি পৰৱৰ্তী অংকবিলাকলৈ যাম আজি ইয়াতে এৰিব বিচাৰিছো যেহেতু আমি এই চেপ্টাৰটো আৰম্ভণিৰ পৰা যেহেতু আৰম্ভ কৰিছো গতিকে ইয়াতে আমি সময় লম আৰু তোমালোকৰ কিবা ইয়াতে আৰু জানিব লগা থাকিলে মেসেজ কৰিবা মেসেজ কৰিলে তোমালোকে এটা ভাল হ'ব কি খকজাবিলাক তোমালোকৰ ক্লিয়াৰ হ'ব মই তেতিয়া ৰিপ্লাই দিম আৰু তেতিয়া তোমাৰ খকজাবিলাক ক্লিয়াৰ হ'ব আৰু এনেকৈ তোমালোকে আগবাঢ়ি যাব পাৰিবা গোটেই বছৰটোৰ কাৰণে তোমালোকে সাজু হোৱা যিমানখিনি বাৰু আমি চেষ্টা কৰিম এইখিনিয়ে আজিলৈ ইমানতে এৰিব বিচাৰিছো ধন্যবাদ শুভৰাত্ৰি